ৰাজ্যৰ দলত বিসম্বাদৰ উকমুকনি মৃত্যতাক লৈ এতিয়া কোনো স্থিতিত উপনীত নহয় ৰাজ্যৰ দল। ৰাজ্যৰ দলৰ কেন্দ্ৰীয় উপসভাপতি যুধিষ্ঠিৰ গগৈ আৰু ভৱেন্দ্ৰ নাথ মোহনৰ নেতৃত্বত 10 সমষ্টিত দিব প্ৰাৰ্থী। মৃত্যতা নিশ্চিত হলে ৰাজ্যৰ দলেহে বা ৰাজ্যৰ দলতে থাকিব দুয়ো, অন্যথা নতুন ৰাজনৈতিক দল গঠনৰ কৰিব চিন্তা চৰ্চা। শদিয়া, শিৱসাগৰ, টিয়ক, চিপাঝাৰ, টিংখং আদি সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। আমি জনাইছো যে ৰাজ্যৰ দলত বিসম্বাদৰ এতিয়া উকমুকনি দেখিবলৈ পোৱা গৈছে, কিয়নো মৃত্যতাক লৈ যেন এতিয়া কোনো স্থিতিত উপনীত নহয় ৰাজ্যৰ দল। আৰু এই সন্দৰ্ভত আমি অধিক জানিবৰ বাবে ৰাজ্যৰ দলৰ কেন্দ্ৰীয় উপসভাপতি যুধিষ্ঠিৰ গগৈৰ সৈতে ফোনযোগে সংযুক্ত হৈছো। হয়, যিহেতুকে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ দলত এতিয়া বিসম্বাদৰ এক উকমুকনিৰ জোৱাৰ উঠা কিন্তু দেখিবলৈ পোৱা গৈছে, আৰু মৃত্যতাক লৈ যেন এতিয়াও কোনো ধৰণৰ স্থিতিতে উপনীত নহয় ৰাজ্যৰ দল। এই সন্দৰ্ভত আপোনালোকৰ স্থিতি কেনেকুৱা, এই সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিবৰ বাবে ফোনযোগে আমি সংযুক্ত হৈছো। হয়, নমস্কাৰ। আমাৰ ইতিমধ্যে ৰাজ্যৰ দলৰ কেন্দ্ৰীয় সমিতি আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু কৰ্ণধাৰ সমিতি আমাৰ কেন্দ্ৰীয় সভাপতি মাননীয় অখিল গগৈৰ নেতৃত্বত ইতিমধ্যে অনুষ্ঠিত হৈছে। আমি আহিব লগা নিৰ্বাচনৰ আমাৰ মিত্ৰজোঁট সন্দৰ্ভত কি ধৰণৰ স্থিতি ল'ম, আৰু এই সন্দৰ্ভত আমাৰ কৰ্ণধাৰ সমিতি আৰু আমাৰ সেইদিনা হোৱা বৈঠকে এটা প্ৰস্তাৱ আৰু সিদ্ধান্ত দিছে যে এই সন্দৰ্ভত সকলোখিনি সিদ্ধান্ত আৰু মিডিয়াৰ সন্মুখত বক্তব্য আমাৰ মাননীয় সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াহে প্ৰদান কৰিব। গতিকে এই সন্দৰ্ভত আমি তেনেকৈ বিশেষ আপোনাৰ ওচৰত বক্তব্য ৰাখিব নোৱাৰিম। আৰু দ্বিতীয়তে হ'ল কি, এলায়েন্স এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই যিহেতু, গতিকে এলায়েন্সটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব। গতিকে এই সন্দৰ্ভত আমাৰ মাননীয় সভাপতিয়েহে বক্তব্য আগবঢ়াব। হয়, যিহেতুকে সন্মুখত এতিয়া 26ৰ নিৰ্বাচন আৰু প্ৰতিটো ৰাজনৈতিক দলে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া সাজু হৈ পৰিছে, তেনে ক্ষেত্ৰত এবাৰ ৰাজ্যৰ দলৰ স্থিতি কেনেকুৱা? আমি পূৰ্ণোদ্যমে সংগঠনটো কাম কৰি আছো আৰু আমি আশাবাদী যে মিত্ৰজোঁট হ'ব, আৰু আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে বিশেষকৈ আমি ধৰক শদিয়াত ৰাজ্যৰ দলে আমি প্ৰাৰ্থিত্ব আশা কৰিছো, ঠিক তেনেকৈ ভৱেন্দ্ৰ নাথ মোহনেও মামৰা সমষ্টিত আশা কৰিছে। আমি আশা কৰিম মাননীয় সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াই আমাক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিব মিত্ৰজোঁটৰ পৰা, আৰু আমি বিপুল ভোটত বিজয়ী হ'ম। আৰু আমি আশা কৰিছো জনগণে এইবাৰ মিত্ৰজোঁটৰ এখন চৰকাৰ আশা কৰিছে 26ত, গতিকে আমি আশাবাদী ৰাইজৰ এই আশা পূৰণ হ'ব। হয়, নিশ্চিতভাৱে মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। আৰু এয়া আছিল ৰাজ্যৰ দলৰ কেন্দ্ৰীয় উপসভাপতি যুধিষ্ঠিৰ গগৈ। আৰু যিহেতুকে সন্মুখত 26ৰ নিৰ্বাচনী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে এতিয়া তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কি শাসকীয় দল, কি বিৰোধী, প্ৰতিটো দলে এতিয়া পূৰ্ণোদ্যমে আগবঢ়া পৰিলক্ষিত হৈছে। আৰু এনেদৰে ৰাজ্যৰ দলত বিসম্বাদৰ এতিয়া উকমুকনি জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। মৃত্যতাক লৈ যেন এতিয়াও কোনো স্থিতিত উপনীত হ'ব পৰা নাই ৰাজ্যৰ দল। ৰাজ্যৰ দলৰ কেন্দ্ৰীয় উপসভাপতি যুধিষ্ঠিৰ গগৈৰ লগতে ভৱেন্দ্ৰ নাথ মোহনৰ নেতৃত্বত 10 সমষ্টিত দিব প্ৰাৰ্থী, আৰু মৃত্যতা নিশ্চিত হলেহে ৰাজ্যৰ দলতেই থাকিব লাগিব দুয়ো, আৰু অন্যথা নতুন ৰাজনৈতিক দল গঠনৰ কৰিব চিন্তা চৰ্চা।